সকলো অভিভাৱক তথা ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ ছাৰ ইয়াতে আছে আৰু ইয়াত উপস্থিত থকা সকলো সন্মানীয় ব্যক্তিকে মই মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আচলতে আমি এনেকে কোনো ক'ব গ'লে জুলাই মাহৰ 1 তাৰিখৰ পৰা এনেকে ঘূৰিয়ে আছোঁ। কাৰণ এইকাৰণে ঘূৰি আছোঁ, দেখিছে যে হালধীয়া টি চাৰ্ট, হালধীয়া বাইদেউ খালি পিন্ধা নাই, আমাৰ দলৰ আৰু আছে। আমি এনেকে প্ৰচাৰৰ কাৰণে গৈ আছোঁ সকলো অসমৰ বিভিন্ন জেগাত। কাৰণ আমাৰ আহিব 5 জুলাই কণ বুলি এখন কথাছবি, আৰু আপোনালোকে যাব চিত্ৰগৃহলৈ সময় পালে চাব ছবিখন। যিহেতুকে অসমীয়া ছবি চালেহে আমাৰ উদ্যোগটো আগবাঢ়ি যাব। আপোনালোকে যাব আৰু তোমালোকো যাবা। আৰু মই যিহেতুকে নাচৰ লগত জড়িত, তোমালোকক এইখিনিয়ে ক'লো যে মনোজ ছাৰে যিখিনি আজিৰ পৰা তোমালোকক কৰ্মশালা আজিৰ পৰা দিব, তোমালোকে যাতে মন দিয়া, ভালকে আগবাঢ়ি যোৱা। আৰু তোমালোকে নাচৰ লগতে ইয়াৰে মাজত কোনোবাই অভিনেতা অভিনেত্ৰীও হ'ব পাৰিবা। তো আজি যিহেতুকে প্ৰথম দিন, মই কিনো কম, আৰু মই অলপ অসুস্থ আজি, আমাৰ অকণমান দেৰি হৈছে কাৰণ মোৰ ভাইৰেল জ্বৰ। তথাপিও ছবিখনৰ স্বাৰ্থত আমি এইখিনি প্ৰচাৰ চলাবই লাগিব। আৰু মই পৰিচালনা আগতে যদিও কৰিছোঁ, প্ৰথম পৰিচালনা বুলিয়েই ক'ব লাগিব অসমীয়া ছবি। আৰু ইয়াতে আপোনালোকৰ কে মোহন সকলোখিনিয়ে আছে। আজি কাৰণ কিবা এটা হোৱাৰ কাৰণে তেওঁলোক উপস্থিত থাকিব নোৱাৰিলে, কিন্তু মনোযোগ নাথাকিছোঁ। আমাৰ ছবিখন যেতিয়ালৈকে চলি থাকিব তাৰে মাজত এদিন আহিম। আৰু আটাইতকৈ ভাল কথা কওঁ, বহুত মনোজ ছাৰৰ লগত মই আগৰ পৰা জড়িত। আৰু এজন এনেকুৱা টিচাৰ যিয়ে ষ্টুডেণ্টক ধুনীয়াকৈ আগবঢ়াই দিব পাৰে। অকল নাচটো শিকালে নহ'ব, ষ্টুডেণ্টক কেনেকৈ আগবঢ়াব লাগিব পিছৰ এইবোৰ বহুত ডাঙৰ কথা। আমি শিকিছিলোঁ গুৰুসকলৰ পৰা। মনোজেও বহুত আগবঢ়াই দিছে। আজি কৰ্মশালা পাতিছে, এখন স্কুল আছে, ভাল কোৰিঅ'গ্ৰাফাৰ এজন। সেইকাৰণে শুভেচ্ছা থাকিল সকলোলৈকে, আৰু অনুৰোধ যে আমাৰ 5 জুলাই ছবিখন আহিব, আপোনালোকে ছবিগৃহলৈ যাব, চাব। ধন্যবাদ। আমার